নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 16 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিক্ষাৰ্থীসকলৰ বাবে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসকল শিক্ষাৰ্থীয়ে 2026 চনৰ প্ৰথমত মেট্ৰিকৰ পৰীক্ষা দিব সেইসকল শিক্ষাৰ্থীৰ বাবে ঘোষণা কৰিছে এক বিশেষ আঁচনি। এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহে 300কৈ টকা প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে নিউজ নাওৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে 2 নম্বৰ লিখা আছে পৰীক্ষাৰ্থীৰ বাবে 300 টকা জলপানী 28 তাৰিখৰ পৰা লাভ কৰিব মেট্ৰিক পৰীক্ষাৰ্থীসকলে প্ৰতি মাহে 300কৈ টকা। তো ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে যে পৰীক্ষাৰ্থীৰ বাবে 300 টকা জলপানী 28 তাৰিখৰ পৰা 28 তাৰিখে পৰীক্ষাৰ্থীসকলে 300 টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰী ঘৰলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে 2018 চনৰ পিছত জিঅ' টেগিং কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে ইতিমধ্যে 3,25,000 দুখীয়াসকলক চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ প্ৰদান কৰিছে। কেৱল মাত্ৰ এইখিনিয়ে নহয়, তো যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে চৰকাৰী ঘৰৰ 1,30,000কৈ টকা পোৱাৰ উপৰিও আৰু লাভ কৰিব অতিৰিক্তভাৱে 12,000কৈ টকা। তো ইয়াতে কি লিখা আছে এই বিষয়ত পঢ়ি আপোনালোকক বিতংভাৱে শুনাই দিছোঁ। ইয়াতে লিখা আছে এই পদক্ষেপৰ জৰিয়তে প্ৰতিটো পৰিয়ালে প্ৰায় 1,30,000 সমৰ্থনসহ সপোনৰ ঘৰ নিৰ্মাণৰ বাবে মুঠ প্ৰায় 4,228 কোটি টকা বিনিয়োগ কৰা হৈছে। এই অনুমোদনৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত প্ৰাৰম্ভিকভাৱে আবেদন কৰা সকলো হিতাধিকাৰীক আমি সামৰি ল'বলৈ সক্ষম হ'লোঁ। ইয়াই শেষ নহয়, চলি থকা জিঅ' টেগিং প্ৰক্ৰিয়াৰ জৰিয়তে আৰু 30 লাখ পৰিয়ালে ঘৰ পাবলৈ যোগ্য বিবেচিত হ'ব। উল্লেখযোগ্য যে প্ৰতিটো ঘৰৰ বিপৰীতে শৌচালয় নিৰ্মাণৰ বাবে অতিৰিক্ত ধন অনুমোদন জনোৱা হৈছে। তো ইয়াতে কিন্তু একেবাৰে শেষত স্পষ্টভাৱে কোৱা হৈছে যে যিসকল মানুহে চৰকাৰী ঘৰ লাভ কৰিব সেইসকল মানুহৰ বাবে এটাকৈ শৌচালয় নিৰ্মাণৰ বাবে অতিৰিক্ত ধনৰো অনুমোদন জনোৱা হৈছে। তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতিৰিক্তভাৱে 12,000কৈ টকা লাভ কৰিব এখনকৈ চৰকাৰী টয়লেট আপোনাৰ ঘৰত বনাবলৈ। তো আপোনালোকৰ ঘৰত যদি টয়লেট নাই তেন্তে 12,000কৈ টকা আপোনালোকে লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। ইয়াতে লিখা আছে হাইলাকান্দি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ PMAYG এনৰেগা 15 ফাইনেন্স আৰু MMUA আঁচনিৰ পৰ্যালোচনা কৰি অহা 45 দিনৰ ভিতৰত ৰৈ যোৱা কামসমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰক। তো ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই ইয়াতে উল্লেখ কৰা অনুযায়ী হাইলাকান্দি জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ এনৰেগা 50 ফাইনেন্স আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি ধন 45 দিনৰ ভিতৰতে প্ৰদান কৰিব। এইবোৰ কাম 45 দিনৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে হাইলাকান্দি জিলাত। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ মহিলাসকলৰ বাবে। অসমৰ লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে ইতিমধ্যে সোমাই দিলে চৰকাৰী আঁচনিৰ ধন। অসম চৰকাৰে অৰুণোদয় আঁচনিৰ টকা যোৱা 12 ডিচেম্বৰ তাৰিখে প্ৰদান কৰিছে। তো কেৱল মাত্ৰ অৰুণোদয় আঁচনিৰ টকাই নহয়, অৰুণোদয় আঁচনিৰ লগতে আৰু কেইখনমান আঁচনি টকা অসম চৰকাৰে নতুনকৈ প্ৰদান কৰিছে। 96,50,000 দুখীয়াসকলে নিজৰ নিজৰ বেংক একাউণ্টত এই কেইখন আঁচনি টকা লাভ কৰিছে। কোন কেইখন আঁচনি টকা লাভ কৰিছে আঁচনি কেইখনৰ নাম আপোনালোকক জনাই দিছোঁ।
আঁচনি কেইখন হ'ল অৰুণোদয়, শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বেংক একাউণ্টত ইতিমধ্যে সোমাই গৈছে চৰকাৰী আঁচনিৰ ধন। আজি ইমানেই।